মই দেখুৱাইছোঁ শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ মৌজাৰ মামল গড়ভগাত ব্ৰহ্মপুত্ৰৰ যি ছুইচ গেট আছিলে ইয়াত দুখন ছুইচ গেট আছে তাৰে এখন ছুইচ গেট বৰ্তমান ভাগি যোৱাত এনেধৰণেই আজি পুৱা 4 বজাৰ পৰা অহৰহ নদীৰ পানী ব্ৰহ্মপুত্ৰৰ পানীৰ ঢল বৈছে কোঁৱৰপুৰ মৌজালৈ মই দেখুৱাইছোঁ যে এই ধৰণে যদিহে এনেধৰণেই পানীৰ ঢল বৈ থাকে ব্ৰহ্মপুত্ৰৰ পানীৰ ঢল বৈ থাকে তেনেহ'লে কোঁৱৰপুৰ মৌজাৰ বিস্তীৰ্ণ এলেকাৰ কৃষিভূমি আৰু জনসাধাৰণৰ বাসগৃহ বা ঘৰ বাৰী যে প্লাবিত হ'ব সেয়া এক প্ৰকাৰৰ নিশ্চিত মই জনাব বিচাৰিছোঁ যে ইয়াত যিখন ছুইচ গেট আছে এইখন বহু পুৰণি বহু বছৰ ধৰি ইয়াত ছুইচ গেটখন মেৰামতি কৰি চলায় ইয়াত এনেধৰণে মেৰামতি কৰা হয় আৰু তাৰপিছত ছুইচ গেটখন এনেধৰণে ব্যৱহাৰ কৰা হয় কিন্তু ৰাইজে দাবী উত্থাপন কৰি আছিলে যে এই ছুইচ গেটখন নতুনকৈ ইয়াত এখন বনাব লাগে কিন্তু সেই দাবী আচলতে জলসম্পদ বিভাগে তেওঁলোকে পূৰণ কৰা নাছিলে যাৰ পৰিণতি আজি এই অৱস্থাৰ সৃষ্টি হৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ কালি বিয়লিৰ পৰা যথেষ্ট বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ লগে লগে ইয়াত পানীৰ হেঁচা পৰিছে যথেষ্ট আৰু ফলত ভৰ সহিব নোৱাৰি ছুইচ গেটখন ভাগি যায় আৰু ভাগি যোৱাৰ ফলত বৰ্তমান এনেধৰণে মই দেখুৱাইছোঁ প্ৰবল বেগত এনেধৰণে পানীৰ ঢল বৈছে জনবসতিপূৰ্ণ এলেকাৰ ফালে মই ইয়াত স্থানীয় যুৱক আছে জানিব বিচাৰিম হয় আজি পুৱা 4টা বজাতেই এই ঘটনাৰ সন্মুখীন হৈছে আমি বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতে ছুইচ গেটটো সম্পূৰ্ণৰূপে বিফল হৈ আছে ছুইচ গেটটো আপোনালোকে মেৰামতি কৰক মেৰামতি কৰিবলৈ আমি জনোৱাৰ পিছতো তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব সহকাৰে লোৱা নাই আমি যদি ছুইচ গেটটোৰ যদি পানী সৰবৰাহ পানী সোমাই যদি কেনেবাকৈ যদি মূল মথাউৰিখন যদি ছিগি যায় তেনেহ'লে কোঁৱৰপুৰ মৌজাদাৰ পাণমুখ বানবেচা শান্তিপুৰ ইয়াত পানী যদিহে এনেধৰণে ঢল বৈ থাকে কণ্টিনিউ কি পৰিৱেশ হ'ব হয় তেতিয়া আপোনালোকৰ কোঁৱৰপুৰ মৌজাদাৰ 4খন পঞ্চায়ত পাণবেচা শান্তিপুৰ বানমুখ কোঁৱৰপুৰ এই 3টা পঞ্চায়তৰ সম্পূৰ্ণৰূপে পানীৰ তলত বৈ যাব আৰু মানুহৰ যিটো ধৰণৰ হাৰাশাস্তি হ'ব সেই সমস্যাসমূহৰ চৰকাৰে মোকাবিলা কৰিব লাগিব এতিয়ালৈকে কোনোবা প্ৰশাসনৰ মানুহ জলসম্পদ বিভাগৰ মানুহ আহি উপস্থিত হৈছে নাই হয় জলসম্পদ বিভাগৰ বিষয়ববীয়া তৃণমূল বিষয়ববীয়াই সম্পূৰ্ণভাৱে কাম কৰি আছে কিন্তু হাই লেভেলৰ বিষয়ববীয়াসকলে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ ফলতে এনেধৰণৰ দুৰ্ঘটনাৰ সন্মুখীন হ'বলগীয়া হৈছে হয় মই এই পানীৰ যিটো আচলতে ইয়াৰ যিটো শব্দ হৈছে পানীৰ যিটো সোঁত বৈ আছে ঢল বৈ আছে তাৰ পৰাই দৰ্শকসকলে জানিব পাৰিছে আচলতে কিমান প্ৰবল সোঁত বৈছে ইয়াত কিমান বেগত সোঁত বৈছে আৰু এনেধৰণে জলস্তৰ বৃদ্ধি হৈ থাকিলে ছুইচ গেটেৰো পানী ঢল বৈ থাকিব কোঁৱৰপুৰ মৌজালৈ মই দেখুৱাইছোঁ ইয়াত স্থানীয় ৰাইজ এনেধৰণেই মথাউৰিৰ ওপৰত বৰ্তমান তেওঁলোকে অৱস্থান কৰিছে আৰু এইখন ছুইচ গেট মই দেখুৱাইছোঁ এইখন হৈছে ছুইচ গেট এই ছুইচ গেটখনেই বহু পুৰণি ইয়াত সঠিকভাৱে মেৰামতি কৰিব লাগিছিলে বা নতুনকৈ ইয়াত ছুইচ গেট বহুৱাব লাগিছিলে কিন্তু সেয়া কৰা নহ'ল যাৰ বাবে ইয়াত আজি এই পৰিৱেশৰ সৃষ্টি হৈছে অনাগত সময়ত লক্ষণীয় হ'ব এই ছুইচ গেটখন কেনেধৰণে ইয়াত পুনৰ স্থাপন কৰিব বা কেনেধৰণে ছুইচ গেটখন লগাব সেয়া বৰ্তমান এটা ডাঙৰ প্ৰশ্ন আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ